1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা যেতিয়া অসমত ভৰি দিলে যে আপোনাৰ আঘোণৰ 16 তাৰিখে ঠিক দুমাহৰ ভিতৰতে মেডাম ফি উদযাপন কৰিছিলে। তেওঁ একতা দোলে গোটেই বৰ অসমক গঢ়িম বুলি ওলাই আহিছিলে আৰু সেই পৰম্পৰা পাই আজিলৈকে এই মেডাম ফি চলি আহিছে গতানুগতিকভাৱে আৰু ভৱিষ্যতে চলি থাকিব। শান্তি ঐক্য ৰক্ষাৰ কাৰণে এই পূজা পতা হয় আৰু অসমীয়া উৎসৱ নিশ্চয় হ'ব লাগে। এইটো অকল অসমৰ বুলি নহয়, তেতিয়া সকলো হৈ পেলাই পাতিছিলে আৰু যিসকল আমাৰ যুদ্ধ বিগ্ৰহত মানে শ্বহীদ হৈছে তেখেতসকলৰ প্ৰতি এটা সন্মান জনোৱা হয় এই অনুষ্ঠানতেই। তেতিয়া অকল আহোম বুলি নাছিলে, অসমত বসবাস থলুৱা সকলো জাতি উপজাতি আছিলে। সেইটো প্ৰকৃতিৰে হ'ব লাগে, এইটো অসমতে জাতীয় উৎসৱ হ'ব লাগে। আমি 2017 চনৰ পৰা বৰ্তমান এতিয়া 25 আমি টাই আহোম উন্নয়ন সমাজৰ সৌজন্যত দেৰগাঁৱত মেডাম ফি দেৰগাঁৱৰ ৰাইজৰ সহযোগত আমি অনুষ্ঠানভাগ পালন কৰিছোঁ। এই সম্পৰ্কত আমি আমাৰ যিসকল মৃত উপৰিপুৰুষ আছে তেখেতসকলৰ আমি এই দিনটোতে তেখেতৰ ওচৰত এগজি প্ৰাৰ্থনা জনাওঁ, এগজি বন্তি জ্বলাওঁ, তেখেতসকলৰ আশীৰ্বাদ বিচাৰোঁ যাতে আমি নতুন প্ৰজন্মই যিটো চাওলুং চুকাফাই যি মহান আদৰ্শ হাতৰাজ মিলাই একৰাজ কৰি বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠী প্ৰতিষ্ঠা কৰিছিল আৰু একতাৰ বান্ধোনত আমি একত্ৰিত হৈ পেলাই অসমীয়াৰ সংস্কৃতিৰ জাতিৰ চহকী হৈছিল। ঠিক তেখেতসকলৰ অনুসৰণ মতে আমি নতুন প্ৰজন্মই তেখেতসকলৰ আদৰ্শৰে আমি অসম বৃহত্তৰ জনগোষ্ঠীটো একত্ৰিত হ'বলৈ তেখেতসকলৰ সন্মান ৰক্ষা কৰি বৃহত্তৰ অসমীয়াৰ জাতি যাতে আমি বিশ্বৰ দৰবাৰত আমি চিনাকি দিব পাৰোঁ। ফি আমি বছৰে বছৰে ইয়াত পাতি আছোঁ। এই উদযাপনটো মানে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আছে। আমি আহোমৰ বংশধৰে ফাংচেংমু বৰগোহাঁই, কঞ্চন বটপাটকট গোহাঁই, কিশোৰ বৰুৱা, নলিন বৰুৱা এইবোৰ সকলোটি আমাৰ এই বংশধৰ। আমি তেখেতৰ হৈ আমি সদগতি হৈ কামনা কৰোঁ আৰু তেওঁ সদায় আমি গোটেই অসমত এইটো পাতিলে আমি ভাল পাওঁ যে আমি পাতিও আমাৰ আনন্দ উপভোগ কৰিছোঁ, সেইটো ভালেই লাগিছে। এনেকেই যদি সদায় আমাৰ বংশটো আহোমৰ বংশটো যদি চলি থাকে থৈ আমি মানে আমাৰ সন্মান কৰিব পাৰোঁ আমাৰ বংশটোক। সেইকাৰণে সকলোটি আমি যিমান মহিলা পৰিষদ আছে বা আমাৰ পূৰ্বপুৰুষসকল আছে তেখেতসকলৰ সৈতে আমি সদায় এইটো ভাল হ'ব গ'লে কামনা কৰি থাকোঁ। এনেকেই সদায় আমাৰ পাতিলে আমি ভাল পাওঁ, সেইটোৱে কথা।